নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ আপোনালোকৰ বাবে ঘোষণা কৰা 4টাকৈ ভাল খবৰ। সকলো অসমবাসীৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে 4টাকৈ ভাল খবৰ। তো সেই 4টা ভাল খবৰনো কি মই আজি আপোনালোকক সেই সম্পৰ্কতে জনাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আপোনালোকৰ কাৰণে ওলোৱা 4টা ভাল খবৰ জানিবৰ কাৰণে। তো মই শ্ৰীপাঞ্জি গগৈ আপোনালোকে চাই আছে আপোন নিউজ আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰটো চাই ভাল লাগে তেন্তে লাইক এটা কৰিব আৰু লগতে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ইনফৰমেশ্যনটো জানিব পাৰে। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো ভাল খবৰ ফালে। প্ৰথম ভাল খবৰটো ওলাই পৰিছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে। এতিয়া অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক 10 তাৰিখৰ দিনাখন 9,000 টকাকৈ দিব, সেই সম্পৰ্কে সকলোৱে অৱগত। কিন্তু অৰুণোদয় আঁচনিৰ ওপৰত ওলোৱা খবৰটো হৈছে দিনৰ 10:30 বজাতেই পইচাসমূহ হিতাধিকাৰীৰ একাউণ্টত বিতৰণ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ফেচবুক লাইভৰ জৰিয়তে জনাইছে। তাৰ লগতে তেখেতে জনাইছে যে এইবাৰ প্ৰায় 40 লাখ মহিলাই সেই আঁচনিৰ ধন লাভ কৰিব বুলি জনাইছে। প্ৰত্যেক গাঁৱে গাঁৱে প্ৰত্যেক পঞ্চায়তত আয়োজন কৰা হ'ব এখনকৈ মিটিং আৰু সেই গাঁও সভাৰ মিটিংখনত সকলোৱে উপস্থিত থাকিব লাগিব বুলি জনাইছে। মানে যিমানবিলাক নেকি আপোনাৰ অৰুণোদয় হিতাধিকাৰী আছে প্ৰত্যেকেই উপস্থিত থাকিব লাগিব সেই মিটিংখনত আৰু মিটিঙত উপস্থিত থকাৰ সময়তেই তেওঁলোকৰ একাউণ্টত ধন সোমাব বুলি জনাইছে। এতিয়া 9,000 টকাকৈ দিব, মিটিং এখনত উপস্থিত থকাটো মোৰ বোধেৰে বৰ ডাঙৰ কাম নহয়, হয়নে নহয়? 9,000 টকা এটা পাব আপোনালোকে, গতিকে অকণমান গৈ মিটিংখনত বহি দিয়াটোত কোনো আপত্তি নাই। যদি আপোনাৰ বিশেষ অসুবিধা থাকে তেনেহ'লে আপোনালোকে নগ'লেও কথা নাই, যাবই লাগিব যে সেইটো কোনো মানে বাধ্যবাধকতা নাই। যদি আপোনালোকৰ সৰু বাচ্চা আছে, ঠিক আছে, যদি আপোনালোক শাৰীৰিকভাৱে ধৰি লওক দুৰ্বল, যদি আপোনালোক শাৰীৰিকভাৱে অক্ষম, তেনে অৱস্থাত আপোনালোকে নগ'লেও কথা নাই, তেনে অৱস্থাত নগ'লেও আপোনালোকে চলি যাব। কিন্তু পৰাপক্ষত আপোনালোকে যাবলৈ ট্ৰাই কৰিব যদিহে আপোনালোক সুস্থ আছে। যদিহে আপোনালোকৰ অসুবিধা নাই তেনেহ'লে গাঁও সভাৰ মিটিংখনত যাব, আপোনালোকক গাঁও সভাৰ মিটিঙতে পইচা ট্ৰান্সফাৰ কৰি দিয়া হ'ব। 10:30 বজাত আপোনালোকে 9,000 টকাটো লাভ কৰিব। এইটো মহিলাসকলৰ কাৰণে ওলোৱা প্ৰথমটো ভাল খবৰ, লাইক এটা কিন্তু কৰিবলৈ নাপাহৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। পাছৰ ভাল খবৰটো ওলাইছে অল ইণ্ডিয়া দুলীয়াজানত ওলাইছে চাকৰি। 5টা, বেছি নহয় ভেকেঞ্চি, মাত্ৰ 5টা ভেকেঞ্চি ওলাইছে অল ইণ্ডিয়া দুলীয়াজানত। 13 তাৰিখ হৈছে আবেদনৰ লাষ্ট সময়সীমা। খবৰ ওলাই পৰিছে যিসকল নেকি ৰিটায়াৰ্ড ডক্টৰ আছে, যিসকল ৰিটায়াৰ্ড ডেণ্টেল চাৰ্জন আছে তেওঁলোকে আবেদন কৰিব পাৰিব। 13 তাৰিখ হৈছে লাষ্ট ডেট। তেওঁলোকে নিজেই গৈ দুলীয়াজানৰ অইল ইণ্ডিয়াৰ অফিচত আবেদন কৰিবগৈ লাগিব, মানে অফলাইন প্ৰক্ৰিয়াৰ দ্বাৰা আবেদন কৰিব লাগিব, অনলাইন দ্বাৰা আবেদন নহ'ব। এতিয়া আমাৰ অসমত মানে যিমান ডক্টৰ লাগে সিমান ডক্টৰ বৰ্তমান সময়ত নাই, ডক্টৰৰ বহুত শ্বৰ্টেজ আছে আৰু ভাল ডক্টৰটো পোৱাটো বহুতেই কঠিন বৰ্তমান সময়ত, মানে এক্সপিৰিয়েঞ্চ ডক্টৰ, ভাল চব ডক্টৰেই ভাল, এক্সপিৰিয়েঞ্চ ডক্টৰ পোৱাটো খুবেই কঠিন। গতিকে ডক্টৰসকল যেতিয়া নেকি ৰিটায়াৰ্ড হয় তাৰপিছত তেওঁলোকে প্ৰাইভেট প্ৰেক্টিছ কৰে, তেওঁলোকে নিজে নাৰ্ছিং হোম খুলি লয় বা নিজে চেম্বাৰ খুলি লয় বা কাৰোবাৰ চেম্বাৰত বা নাৰ্ছিং হোমত তেওঁলোকে বহেগৈ আৰু তেওঁলোকে গোটেই দিনটোৰ কাৰণে নহয়, খুব এটা কম সময়ৰ কাৰণে চেম্বাৰত বা নাৰ্ছিং হোমত বহেগৈ। গতিকে তেনে সময়তে যদি তেওঁলোকে এক্সট্ৰাকৈ আকৌ কিবা কৰিম বুলি ভাবে তেনে তেওঁলোকে অইল ইণ্ডিয়া দুলীয়াজানত চাকৰি কৰিব পাৰে। ৰিটায়াৰ্ড ডক্টৰ আৰু লগতে ৰিটায়াৰ্ড ডেণ্টেল চাৰ্জনৰ কাৰণে 5টা পোষ্ট ওলাইছে। যদি আপোনালোক ইচ্ছুক তেন্তে আবেদন কৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। আমাৰ অসমৰ এতিয়া ৰাজ্য চৰকাৰৰ প্ৰত্যেকটো বিভাগতে চি বক্স থাকিব। মানে চি বক্স হৈছে মানে এটা কমপ্লেইন বক্স থাকিব মহিলাসকলৰ কাৰণে। এইটো এটা মহিলাসকলৰ কাৰণে ভাল খবৰ। আমাৰ অসমৰ প্ৰত্যেকটো অফিচত এতিয়াৰে পৰা একোটাকৈ চি বক্স ৰাখিব অসম চৰকাৰে, মানে কমপ্লেইন বক্স ৰাখিব, যিটো কমপ্লেইন বক্সত মহিলাসকলে কমপ্লেইন কৰিব পাৰিব। যদি তেওঁলোকে কাম কৰি থকা জেগাত তেওঁলোক সুৰক্ষিত নহয়, তেওঁলোকৰ ওপৰত যদি শাৰীৰিক মানসিক যদি অত্যাচাৰ চলায় কোনোবাই, তেন্তে তেখেতলোকে কমপ্লেইন কৰিব পাৰিব আৰু তেওঁলোকৰ যি ধৰি লওক আইডেণ্টিটি সেয়া ৰাজহুৱা কৰা নহ'ব বুলিও জনাইছে। খবৰ লোৱা অনুসৰি SCS বিষয়া হেমাশ্ৰী হাজৰিকা চি বক্সৰ দায়িত্ব দিয়া হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। কাৰ্যালয়ত সংঘটিত মহিলা কৰ্মচাৰী নিৰ্যাতনৰ অভিযোগৰ বাবে চি বক্সৰ ব্যৱস্থা কৰা হৈছে।
মহিলা কৰ্মচাৰীয়ে চি বক্সত দিব পাৰিব অভিযোগ নিজৰ পৰিচয় ৰাজহুৱা নোহোৱাকৈ ভুক্তভোগীসকলে দিব পাৰিব অভিযোগ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ এই চি বক্সৰ প্ৰতিটো বিভাগত থকাটো এতিয়া বাধ্যতামূলক কৰিছে অসম চৰকাৰৰ বিভাগসমূহত উপলব্ধ নাছিল আগতে চি বক্স কিন্তু এতিয়া অসমতো সেই চি বক্স উপলব্ধ হ'ব আৰু আমাৰ অসমৰ অফিচ কাছাৰীসমূহত কাম কৰা মহিলাসকলে যদি কেতিয়াবা ভুক্তভোগী হয় তেনেহলে তেওঁলোকে তাতে কমপ্লেইন কৰিব পাৰিব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো ভাল খবৰ ফালে ইয়াৰ পাছৰ ভাল খবৰটো ওলাই পৰিছে জিঅ' কোম্পানীৰ তৰফৰ পৰা তো জিঅ'য়ে এতিয়া লঞ্চ কৰিছে কেৱল কলিঙৰ বাবে কেৱল কল কৰিবৰ কাৰণে ৰিচাৰ্জ প্লেন য'ত নেকি আপোনালোকে ডাটা নাপায় খুব কম টকাত আপোনালোকে কলিং কৰিব পৰা এতিয়া ৰিচাৰ্জ পেক লাভ কৰিব আগতে কি হয় জিঅ' হওক এয়াৰটেল হওক তেওঁলোকে ৰিচাৰ্জৰ দামবিলাক ইমানে বঢ়াই দিলে আপোনালোকক নেট পেক দৰকাৰ নহ'লেও আপোনালোকে নেট পেক পোৱা ৰিচাৰ্জ ভৰাব লাগে আজিকালি মিনিমাম ৰিচাৰ্জ 299 য'ত আপোনালোকে 1.5 GB ডাটাও পাব আনলিমিটেড কলিঙো পাব 100 SMS যাৰ 2-3টা সিম কাৰ্ড আছে তেওঁলোকক দৰকাৰ নাই যাৰ নেকি সৰু মোবাইল আছে তেওঁলোকক দৰকাৰ নাই কি দৰকাৰ তেওঁলোকে হয় না নহয় কিন্তু এতিয়াৰে পৰা আপোনালোকে কেৱল মানে ধৰি লওক কলিঙৰ কাৰণেও ৰিচাৰ্জ কৰিব পাৰিব বুলি জনাইছে জিঅ'য়ে মুকলি কৰিছে 1187 টকাৰ এটা প্লেন য'ত আপোনালোকে 365 দিনৰ ভেলিডিটি লাভ কৰিব আৰু তাৰ লগতে আপোনালোকে 448 টকাৰ এটা ৰিচাৰ্জো কৰিব পাৰে য'ত আপোনালোকে 84 ডেজৰ ভেলিডিটি লাভ কৰিব 1000টা SMS লাভ কৰিব আৰু অন্য হাতে যেটো নেকি 1187 টকাৰ ৰিচাৰ্জ সেইটোত আপোনালোকে 360টা মেছেজ লাভ কৰিব এই ৰিচাৰ্জটো কেৱল কলিঙৰ কাৰণে নেট পেকৰ কাৰণে নহয় বা নেট পেক ইউজ কৰিবৰ কাৰণে নহয় কিন্তু আগবাইছি একেবাৰে শেষৰটো ভাল খবৰ ফালে এতিয়া খবৰ লাই পৰিছে এয়াৰটেলৰ তৰফৰ পৰা এয়াৰটেলেও তেনেকুৱা ধৰণৰ ৰিচাৰ্জ প্লেন মুকলি কৰিছে বুলি খবৰ ওলাই পৰিছে এয়াৰটেলেও কেৱল কলিঙৰ কাৰণে ৰিচাৰ্জ প্লেন মুকলি কৰিছে তেওঁলোকৰ ৰিচাৰ্জ প্লেনটো অকনমান কিন্তু দামী 1849 টকা য'ত আপোনালোকে 365 দিনৰ আপোনালোকে ভেলিডিটি লাভ কৰিব 36টা মেছেজ আপোনালোকে লাভ কৰিব 36টা মেছেজ এটা ডাটা নাপায় কিন্তু তাৰ লগতে তেওঁলোকে 469 এটা ৰিচাৰ্জ প্লেনো মুকলি কৰিছে মানে 469 টকা য'ত আপোনালোকে 48 দিনৰ ভেলিডিটি আৰু 900টা SMS লাভ কৰিব জিঅ' সকলে বেটাৰ মানে সুবিধা পাইছে ন জিঅ'ৰ সিম ইউজ কৰা সকলে 1200 টকাত পাইছে আৰু এফালে 150 মানকে মানে পাৰ মন্থ ক্যালকুলেট কৰিব লাগিব কিন্তু মানে আপোনালোকে একেলগতে ভৰাব লাগিব মাহে মাহে ভৰালে নহব একেলগতে ভৰালেহে এই ফেসিলিটি লাভ কৰিব তো বন্ধুসকল আজিৰ ভিডিঅ'ত জনাব লগা এই পাঁচটাই আছিল ভাল খবৰ জানি কেনে পালে সেইটো কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি লব পুনৰ এবাৰ লগ কৰা খালি ভিডিঅ' মাগিছো ধন্যবাদ জয় অসম